সন্মানীয় শিক্ষক শিক্ষয়িত্ৰীসকল, জনাই আছোঁ এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাই তেখেতে বিশেষকৈ উচ্চতম ন্যায়ালয়ৰ যি ৰায় টেট উত্তীৰ্ণ হ'ব লাগিব সকলো শিক্ষক শিক্ষয়িত্ৰী, লগতে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, এইবিলাক সম্পৰ্কীয় কিছুমান গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছিলে। তো সেই সম্পৰ্কে আপোনালোকক সবিশেষ জনাম, যাতে চৰকাৰে টেট নাপাতে সেই সম্পৰ্কেই তেওঁ কৈছিলে। তো শেষলৈকে ভিডিঅ'টো ভালকৈ চাই যাব। মাজুলীত কৰ্মচাৰী পৰিষদৰ কাৰ্যনিৰ্বাহক চাকৰি জীৱনৰ অন্তিম সময়ত টেট উত্তীৰ্ণ হ'ব লগা চৰ্ত অমূলক। এইটো 7 জুন তাৰিখে প্ৰকাশিত হৈছে বাতৰিটো। তাৰপিছত কি লিখিছে চাওক। বিশ্বৰ ঐতিহ্যমণ্ডিত বৃহত্তম নদীদ্বীপ সত্ৰনগৰী মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সভাগৃহত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাই সদ্যগঠিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনক শুভেচ্ছা জ্ঞাপন কৰে। এক বিবৃতিত পৰিষদে কয় যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মৰ্মে শিক্ষা অধিকাৰ আইনৰ ভিত্তিত দেশৰ উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় 25 লাখ শিক্ষকৰ লগতে অসমৰ এই স্তৰৰ শিক্ষক সমাজ গভীৰ শংকা আৰু অনিশ্চয়তাৰ দিন অতিবাহিত কৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰি শিক্ষাৰ অধিকাৰ আইন সংশোধন কৰি শিক্ষকসকলৰ চাকৰিৰ অনিশ্চয়তা আঁতৰোৱাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়। পৰিষদৰ মতে চাকৰি জীৱনৰ অন্তিম সময়ত টেট উত্তীৰ্ণ হ'ব লগা চৰ্ত অমূলক আৰু অবান্তৰ। উচ্চতম ন্যায়ালয়ে এনে নিৰ্দেশনাৰ পৰা সকাহ দিবলৈ আইন সংশোধনৰ বিকল্প নাই বুলি সভাই মত পোষণ কৰে। সেইদৰে ৱৰ্কচাৰ্জ আৰু কেজুৱেল কৰ্মচাৰীসকলৰ অৱসৰকালীন সা-সুবিধাসহ কৰ্মৰতসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবী পুনৰ দোহাৰে। অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদনৰ কাম খৰতকীয়া কৰি 2026 চনৰ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰিবলৈ আহ্বান জনায়। প্ৰতিবেদন দাখিল নোহোৱা পৰ্যন্ত অন্তৱৰ্তীকালীন সকাহ দিয়াৰ অনুৰোধ জনোৱা হয়। মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ বিষয়সমূহ সোনকালে নিষ্পত্তি কৰক। খৰচ হোৱা ধন প্ৰাপ্তিৰ ব্যৱস্থা খৰতকীয়া কৰাৰ দাবী জনোৱা হয়। লগতে বিভিন্ন জিলাৰ অধিক চিকিৎসালয়ত নগদবিহীন চিকিৎসা সামৰি লৈ বহিঃবিভাগৰ ব্যয় বহনৰ ব্যৱস্থা গ্ৰহণৰ দাবী তোলে। কেন্দ্ৰীয় চৰকাৰৰ সমানকৈ ৰাজ্যিক কেবিনেটে 2% মৰগীয়া বানচৰ বকেয়া এটা কিস্তিত আদায় দিয়াৰ দাবী দৃঢ়তাৰে আজিৰ সভাই উত্থাপন কৰে। তো এইকেইটা আছিলে শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে গুৰুত্বপূৰ্ণ কিছুমান খবৰ। আৰু এই সমস্যাবোৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ সমাধান হ'লে যথেষ্ট উপকৃত হ'ব শিক্ষক শিক্ষয়িত্ৰীসকল। বিশেষকৈ টেট সংক্ৰান্তীয় যিটো কথা তেওঁ ইয়াতে উল্লেখ কৰিছে, সেইটো যথেষ্ট গুৰুত্বপূৰ্ণ যে ৰাজ্য চৰকাৰে যদি এই ক্ষেত্ৰত বিশেষ পদক্ষেপ লয়, তেতিয়াহ'লে অসম চৰকাৰৰ যিসকল শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোক হয়তো টেট দিয়াৰ পৰা বাচিব। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব। থেংক ইউ।